এইকেইটা ৰাখি ভগৱান বিষ্ণুৰ অতিকে প্ৰিয়। এইকেইটা ৰাখিৰ জাতক জাতিকাসকলক ভগৱান বিষ্ণুৱে সকলো সময়তে সহায় কৰে। ভগৱান বিষ্ণুৰ আশীৰ্বাদত এইকেইটা ৰাখিৰ ব্যক্তিয়ে সদায় সুখ, সফলতা আৰু সমৃদ্ধি লাভ কৰে। জন্ম ৰাশি আৰু ইয়াৰ গুৰুত্ব। জন্মৰ সময়ত চন্দ্ৰৰ অৱস্থান অনুসৰি নিৰ্ধাৰিত ৰাশিক জন্ম ৰাশি বোলে। বৈদিক জ্যোতিষত ইয়াৰ অতি গুৰুত্ব আছে। জীৱনত সুখ আৰু আনন্দ আহে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বিষ্ণুৰ কৃপাত। বিষ্ণু ভগৱানৰ পূজাৰ বাবে বৃহস্পতিবাৰ আৰু একাদশী তিথি বিশেষভাৱে গুৰুত্বপূৰ্ণ। ভগৱান বিষ্ণুৰ প্ৰিয় ৰাশি। ভগৱান বিষ্ণুৰ আশীৰ্বাদত কিছুমান ৰাশি আছে যিয়ে সদায় সুখ, সফলতা আৰু সমৃদ্ধি লাভ কৰে। কিন্তু মনত ৰাখিব, মহিলাৰ সন্মান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কৰ্কট ৰাশি। কৰ্কট ৰাশি ভগৱান বিষ্ণুৰ অন্যতম প্ৰিয় 12 ৰাশিৰ ভিতৰত ইয়াক শ্ৰেষ্ঠ চন্দ্ৰ ৰাশি আৰু শ্ৰেষ্ঠ মাতৃ ৰাশি বুলি গণ্য কৰা হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকলে সমাজত সন্মান আৰু শিক্ষাত সফলতা লাভ কৰে। মকৰ ৰাশি। মকৰ ৰাশি প্ৰকৃতিৰ ধন্য। এই ৰাশিৰ জাতক জাতিকাসকল সমাজত প্ৰতিষ্ঠিত আৰু সফল। সিংহ ৰাশি। জ্যোতিষত ভগৱান বিষ্ণুক অধ্যক্ষ দেৱতা বুলি বৰ্ণনা কৰা হৈছে। সিংহ ৰাশিও সূৰ্যৰ লগত থকা সম্পৰ্কৰ বাবে তেওঁৰ প্ৰিয়। সিংহ ৰাশিৰ লোকসকলে নিজৰ কামত সফলতা লাভ কৰে আৰু নতুন সুযোগ লাভ কৰে। তুলা ৰাশি। কেৱল প্ৰেমৰ গ্ৰহ বুলিয়েই নহয়, আধ্যাত্মিক শক্তিৰ গ্ৰহ হিচাপেও পৰিচিত শুক্ৰ ভগৱান বিষ্ণুৰ শ্ৰীদেৱী লক্ষ্মীৰ সৈতে জড়িত। তুলা ৰাশি ভগৱান বিষ্ণুৰ অন্যতম জনপ্ৰিয় ৰাশি হিচাপে গণ্য কৰা হয়। তুলা ৰাশিৰ লোকসকল চৰিত্ৰত ভাল আৰু জীৱনত সন্মান আৰু সুখ লাভ কৰে। বৈদিক জ্যোতিষত ৰাশি আৰু গ্ৰহৰ অৱস্থানে মানুহক ভৱিষ্যতৰ সম্ভাৱ্য পৰিস্থিতিৰ ধাৰণা দিয়ে, যিয়ে সুস্থ সিদ্ধান্ত লোৱাত সহায় কৰে। ইয়াত এজন ব্যক্তিৰ চৰিত্ৰ, মানসিকতা আৰু জীৱনশৈলীৰ বিভিন্ন দিশ উন্মোচিত হয়। ভগৱান বিষ্ণু হিন্দু ধৰ্মৰ অন্যতম গ্ৰহণযোগ্য দেৱতা আৰু ত্ৰিত্বৰ অন্যতম। বৈষ্ণৱ সমাজে তেওঁক শ্ৰেষ্ঠ পথ বুলি পূজা কৰে। আশা কৰোঁ আপোনাৰ বাবে এই তথ্য উপযোগী হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।